নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো মই হিমাক্ষী জুম্মাৰ নামাজক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা বিধানসভাত জুম্মাৰ নামাজৰ বাবে নাথাকিব বিৰতি বিধায়কসকলে জুম্মাৰ নামাজত এতিয়াৰ পৰা বিৰতি নাথাকিব যেটো পূৰ্বতে শুকুৰবাৰে কিছু বিৰতি দিয়া হৈছিল 2 ঘণ্টাৰ বাবে বিৰতি দিয়া হৈছিল জুম্মাৰ নামাজৰ বাবে কিন্তু এতিয়াৰ পৰা এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জুম্মাৰ নামাজৰ নামত বিধায়কসকলে নাপাব বিৰতি এই মুহূৰ্তলৈ সবিশেষ তথ্য মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো এয়া বিধানসভাত বিলুপ্তি ঘটিব নামাজৰ বিৰতি এতিয়াৰ পৰা বিধানসভাত বিলুপ্ত ঘটিব বুলি জানিব পৰা গৈছে নামাজক লৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিধানসভাত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংসদৰ নিয়মৰ দৰে বিধানসভাত প্ৰযোজ্য হ'ব এই নিয়ম বিধানসভাত এই নিয়ম প্ৰযোজ্য হ'ব সংসদৰ দৰে এই নিয়ম প্ৰযোজ্য হ'ব যেটো পৰৱৰ্তী জুম্মাৰ নামাজৰ বাবে সময় নাপাব সংখ্যালঘু বিধায়কে এতিয়াৰ পৰা জুম্মাৰ নামাজৰ বাবে কোনো সময় নাপাব আজিৰ পৰা বিধানসভাত নামাজৰ বাবে নাথাকে বিৰতি যেটো পূৰ্বতে বিৰতি থাকে নামাজৰ বাবে বিৰতি দিয়াৰ ব্যৱস্থা আছিল কিন্তু এতিয়াৰ পৰা বিৰতি নাপাব পূৰ্বতে শুকুৰবৰীয়া নামাজৰ বাবে বিৰতি দিয়া হৈছিল 2 ঘণ্টা সময়ৰ বাবে বিৰতি দিয়া হৈছিল সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে নামাজৰ বিৰতিৰ পৰা উঠাই দিয়া সিদ্ধান্ত এতিয়াৰ পৰা নামাজত বিৰতি নাথাকিব বিধানসভাত নামাজৰ বাবে নাথাকিব বিৰতি বিধানসভাত বিলুপ্ত ঘটিব নামাজৰ বিৰতি বিলুপ্ত ঘটিব নামাজৰ বাবে এতিয়াৰ পৰা সময় নাপাব বিধানসভাত এতিয়াৰ পৰা সংখ্যালঘু বিধায়কে সময় নাপাব নামাজৰ বাবে নামাজক লৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংসদৰ নিয়মৰ দৰে বিধানসভাটো প্ৰযোজ্য হয় এই নিয়ম বিধানসভাটো এই নিয়ম প্ৰযোজ্য হ'ব যেটো পূৰ্বতে সময় পাইছিল নামাজৰ বাবে কিছু সময় দিয়া হৈছিল প্ৰায় 2 ঘণ্টা সময় দিয়া হৈছিল জুম্মাৰ নামাজৰ বাবে কিন্তু এতিয়াৰ পৰা জুম্মাৰ নামাজৰ বাবে এতিয়াৰ পৰা সময় নাপাব সময় নিদিয়াৰ ব্যৱস্থা কৰিছে আৰু বিলুপ্ত হ'ব এতিয়া জুম্মাৰ নামাজৰ বাবে সময় বিলুপ্ত হ'ব বিধানসভাত বিলুপ্ত ঘটিলে নামাজৰ বাবে বিলুপ্ত ঘটিল নামাজৰ সময়ৰ বাবে বিশ্বজিৎ ফুকনে মন্তব্য কৰিছে যে নামাজক লৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিধানসভাত আজিৰ পৰা বা এতিয়াৰ পৰা বিধানসভাত নামাজৰ বাবে বিৰতি নাথাকে বিধায়কসকলে বিৰতি নাপাব সংখ্যালঘু বিধায়কে নামাজৰ বাবে এতিয়াৰ পৰা বিৰতি নাপাব বিধানসভাত পূৰ্বতে কিন্তু এই ব্যৱস্থা আছিল পূৰ্বতে শুক্ৰবাৰৰ দিনা নামাজৰ বাবে দিয়া হৈছিল কিছু সময়ৰ বাবে বিৰতি দিয়া হৈছিল শুক্ৰবাৰৰ দিনা সৰ্বসন্মতিক্ৰমে কিন্তু এতিয়া গ্ৰহণ কৰা হৈছে যে নামাজত বিৰতি নাথাকে নামাজৰ বিৰতি উঠাই দিয়া হৈছে সৰ্বসন্মতিমতে বিধানসভাৰ মজিয়াৰ পৰা নামাজৰ বিৰতিৰ সেই সময়খিনি উঠাই দিয়া হৈছে বিৰতি নাপাব বিধায়কে সংসদৰ নিয়মৰ দৰে বিধানসভাটো প্ৰযোজ্য হ'ব এই নিয়ম সংসদত যেটো এই নিয়ম আছে যে বিৰতি নাই আৰু সংসদৰ নিয়মৰ দৰে বিধানসভাটো এই নিয়ম প্ৰযোজ্য হ'ব নামাজৰ বাবে বিৰতি বিধায়কসকলে নাপায় জুম্মাৰ নামাজৰ বাবে সময় নাপাব সংখ্যালঘু বিধায়কে এতিয়াৰ পৰা সময় নাপাব এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সৰ্বসন্মতিক্ৰমে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে সকলোৱে সন্মতি দিছে সন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নামাজক লৈ এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিধানসভাত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেটো পূৰ্বতে শুক্ৰবাৰৰ দিনা কিন্তু কিছু সময় পোৱা গৈছিল প্ৰায় 2 ঘণ্টা সময় দিয়া হৈছিল জুম্মাৰ নামাজৰ বাবে প্ৰায় 2 ঘণ্টা সময় দিয়া হৈছিল কিন্তু এতিয়াৰ পৰা বিধানসভাৰ পৰা উঠাই দিয়া হৈছে জুম্মাৰ নামাজৰ বাবে সময় যিখিনি দিয়া হৈছিল সেই বিৰতিখিনি কিন্তু এতিয়া উঠাই দিয়া হৈছে এতিয়াৰ পৰা বিৰতি নাপাব সংখ্যালঘু বিধায়কে জুম্মাৰ নামাজৰ বাবে এতিয়াৰ পৰা বিৰতি নাপাব বিধানসভাত উঠাই দিয়া হৈছে নামাজৰ বাবে বিৰতি নাথাকে আৰু এই সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হৈছে পূৰ্বতে যেটো শুকুৰবাৰে নামাজৰ বাবে দিয়া হৈছিল কিছু সময়ৰ বাবে বিৰতি দিয়া হৈছিল কিন্তু এতিয়া সেই বিৰতি নাপায় সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে নামাজৰ পৰা বিৰতি উঠাই দিয়া সিদ্ধান্ত সকলোৱে সিদ্ধান্ত মৰ্মে গ্ৰহণ কৰা হৈছে গতিকে এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছো আজি বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত হৈছে ইতিমধ্যে এই সিদ্ধান্ত বিধানসভাত গৃহীত হৈছে আৰু ইয়াক আপোনালোকক জনাব বিচাৰিছোঁ যে পূৰ্বতে বিধানসভাৰ যি আমাৰ সময় আছিল শুক্ৰবাৰে প্ৰত্যেক দিনাই নামাজ পঢ়িবৰ কাৰণে এটা সময় বন্ধ দিয়া হৈছিল 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে বৃহস্পতিবাৰলৈকে 9:30 বিধানসভা আৰম্ভ হৈছিল আৰু শুকুৰবাৰে 9টাত আৰম্ভ হৈছিল এতিয়া বিধানসভাৰ যি কাৰ্যপালিকা ৰুল এণ্ড প্ৰচিডিঅ'ৰ অফ কণ্ডাক্ট আসাম লেজিছলেটিভ এছেম্বলিৰ যি ৰুল 11 তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুকুৰবাৰে দিনটো যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল সেই বন্ধ নাথাকিব এতিয়া কণ্টিনিউ হ'ব আৰু ভাৰতবৰ্ষৰ লোকসভা ৰাজ্যসভা বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ সৈয়দ ছাদুল্লাহ দিনৰে পৰা ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল
আৰু যিহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে। আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে, যিটো সিদ্ধান্ত অলৰেডি হৈ গ'ল, প্ৰতিবেদন দাখিল কৰিছে আৰু সকলোৰে সন্মতি সাপেক্ষে, ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে, সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। আজি বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত হৈছে। ইতিমধ্যে এই সিদ্ধান্ত বিধানসভাত গৃহীত হৈছে আৰু ইয়াক আপোনালোকক জনাব বিচাৰিছোঁ যে পূৰ্বতে বিধানসভাৰ যি আমাৰ সময় আছিল, শুক্ৰবাৰে প্ৰত্যেক দিনাই নামাজ পঢ়িবৰ কাৰণে এটা সময় বন্ধ দিয়া হৈছিল, 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল। আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে, বৃহস্পতিবাৰলৈকে 9:30 বিধানসভা আৰম্ভ হৈছিল আৰু শুকুৰবাৰে 9টাত আৰম্ভ হৈছিল। এতিয়া বিধানসভাৰ যি কাৰ্যপালিকা ৰুল এণ্ড প্ৰচিডিঅ'ৰ অফ কণ্ডাক্ট, আছাম লেজিছলেটিভ এছেম্বলিৰ যি ৰুল 11, তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুকুৰবাৰে দিনটো, যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল, সেই বন্ধ নাথাকিব, এতিয়া কণ্টিনিউ হ'ব। আৰু ভাৰতবৰ্ষৰ লোকসভা, ৰাজ্যসভা, বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। সৈয়দ ছাদুল্লাহ দিনৰে পৰা, ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল। আৰু যিহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে। আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে, যিটো সিদ্ধান্ত অলৰেডি হৈ গ'ল, প্ৰতিবেদন দাখিল কৰিছে আৰু সকলোৰে সন্মতি সাপেক্ষে, ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে, সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। আজি বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত হৈছে। ইতিমধ্যে এই সিদ্ধান্ত বিধানসভাত গৃহীত হৈছে আৰু ইয়াক আপোনালোকক জনাব বিচাৰিছোঁ যে পূৰ্বতে বিধানসভাৰ যি আমাৰ সময় আছিল, শুক্ৰবাৰে প্ৰত্যেক দিনাই নামাজ পঢ়িবৰ কাৰণে এটা সময় বন্ধ দিয়া হৈছিল, 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল। আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে, বৃহস্পতিবাৰলৈকে 9:30 বিধানসভা আৰম্ভ হৈছিল আৰু শুকুৰবাৰে 9টাত আৰম্ভ হৈছিল। এতিয়া বিধানসভাৰ যি কাৰ্যপালিকা ৰুল এণ্ড প্ৰচিডিঅ'ৰ অফ কণ্ডাক্ট, আছাম লেজিছলেটিভ এছেম্বলিৰ যি ৰুল 11, তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুকুৰবাৰে দিনটো, যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল, সেই বন্ধ নাথাকিব, এতিয়া কণ্টিনিউ হ'ব। আৰু ভাৰতবৰ্ষৰ লোকসভা, ৰাজ্যসভা, বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। সৈয়দ ছাদুল্লাহ দিনৰে পৰা, ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল। আৰু যিহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ,
বিধানসভাত বিলুপ্ত ঘটিছে নামাজৰ বিৰতি এতিয়াৰ পৰা নামাজৰ বিৰতি নাথাকিব বিধায়কসকলে এতিয়াৰ পৰা নামাজৰ বাবে সময় নাপাব আৰু সবিশেষ তথ্যৰ বাবে অভিজিত আচাৰ্যৰ কাষলৈ আহিব বিচাৰিছো সৈয়দ সাদুল্লাহ দিনৰ পৰাই এই যি নিয়ম চলি আছিলে আৰু অসম বিধানসভাৰ নিয়মাৱলীৰ ৰুল 11 এয়া সংশোধন কৰা হৈছে আৰু ভাৰতবৰ্ষৰ কোনো এখন বিধানসভাত এই নিয়ম নাই যে জুম্মা নামাজৰ যি বিৰতি এই বিৰতিৰ কোনো ধৰণৰ নিয়ম নাই আৰু ভাৰতবৰ্ষৰ সংসদতো এই নিয়ম আচলতে অনা হৈছে আৰু দেশৰ কোনো এখন ৰাজ্যতো যেহেতু এনে ব্যৱস্থা নাই আৰু যাৰ কাৰণে অসম বিধানসভাত আজিৰ দিনটোত এক ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে আৰু আজি যেহেতু জুম্মা নামাজৰ দিন হয়তো আজিৰ দিনটোত হয়তো বিৰতি দিয়া হ'ব কিন্তু পৰৱৰ্তী অসম বিধানসভাৰ যি অধিৱেশন থাকিব এই অধিৱেশনত জুম্মা নামাজৰ কাৰণে যি এটা সময় দিয়া হয় যে 11:30 বজাৰ পৰা বিধানসভাৰ কাম-কাজ বন্ধ থাকে তাৰ পাছত যদি দ্বিতীয়টো সেশন থাকে দ্বিতীয়টো সেশন আৰম্ভ হয় গতিকে আজিয়ে হয়তো শেষৰটো দিন হ'ব যে জুম্মা নামাজৰ বাবে সংখ্যালঘু বিধায়কসকলে তেওঁলোকে আচলতে সময় পাব কিন্তু পৰৱৰ্তী বিধানসভাৰ যি অধিৱেশন থাকিব বা কাম-কাজ থাকিব বিধানসভা কাম-কাজত বা অধিৱেশনত কোনো ধৰণৰ জুম্মা নামাজৰ বাবে বা নামাজৰ বাবে যি সময় দিয়া হয় যি বিৰতি থাকে এই বিৰতিৰ কোনো ধৰণৰ আচলতে সময় নাথাকিব আৰু এয়া অসম বিধানসভাৰ আজি অধিৱেশনত এয়া মই পুনৰ কৈছো যে বিধানসভা নিয়মাৱলীৰ ৰুল 11 এয়া সংশোধন আৰু এই সংশোধনত এই নিয়ম অনা হৈছে আৰু এই সমগ্ৰ বিষয়টো ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এগৰাকী বিধায়ক ইতিমধ্যে বিবৃতি দিছে আৰু কিছু সময়ৰ পাছতে আমি বিধায়কসকলৰ মতামত আমি ল'বলৈ চেষ্টা কৰিম যে এই যিটো ৰুল 11 যি সংশোধন এই সংশোধনৰ বিষয়ে তেওঁলোকে কি ক'ব বিচাৰিব তেওঁলোকৰ পৰা আমি ল'ম কিন্তু অসম বিধানসভাৰ এটা আজিৰ দিনটোত এটা ডাঙৰ আৰু ঐতিহাসিক সিদ্ধান্ত লোৱা দেখা পোৱা পৰিলক্ষিত হৈছে হিমাক্ষী হয় ধন্যবাদ জনালো সবিশেষ তথ্যৰ বাবে আৰু এতিয়াৰ পৰা বিধানসভাৰ মজিয়াত নাথাকিব নামাজৰ বাবে কোনো সময়সীমা নাথাকিব যেটো পূৰ্বতে সময় আছিল বিধায়কসকলে নামাজৰ বাবে কিছু সময় পাইছিল শুক্ৰবাৰৰ দিনটোত কিন্তু এতিয়াৰ পৰা সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে নামাজৰ পৰা বিৰতি উঠাই দিয়া হৈছে নামাজৰ বাবে বিৰতি নাথাকিব এতিয়াৰ পৰা বিধায়কসকলে সময় নাপাব নামাজৰ বিৰতিৰ বাবে ৰাজ্যৰ আজি বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত হৈছে ইতিমধ্যে এই সিদ্ধান্ত বিধানসভাত গৃহীত হৈছে আৰু ইয়াক আপোনালোকক জনাব বিচাৰিছোঁ যে পূৰ্বতে বিধানসভাৰ যি আমাৰ সময় আছিল শুক্ৰবাৰে প্ৰত্যেক দিনাই নামাজ পঢ়িবৰ কাৰণে এটা সময় বন্ধ দিয়া হৈছিল 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে বৃহস্পতিবাৰলৈকে 9:30 বিধানসভা আৰম্ভ হৈছিল আৰু শুকুৰবাৰে 9টাত আৰম্ভ হৈছিল এতিয়া বিধানসভাৰ যে কাৰ্যপালিকা ৰুল এণ্ড প্ৰচিডিঅ'ৰ অফ কণ্ডাক্ট আসাম লেজিছলেটিভ এছেম্বলিৰ যি ৰুল 11 তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুকুৰবাৰে দিনটো যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল সেই বন্ধ নাথাকিব এতিয়া কণ্টিনিউ হ'ব আৰু ভাৰতবৰ্ষৰ লোকসভা ৰাজ্যসভা বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ সৈয়দ সাদুল্লাহ দিনৰে পৰা ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল আৰু যিহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে যিটো সিদ্ধান্ত অলৰেডি হৈ গ'ল প্ৰতিবেদন দাখিল কৰিছে আৰু সকলোৰে সন্মতি সাপেক্ষে ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ